মোৰ মুখৰ পৰা বেছি কথা ওলাই যায় বুলি গাঁৱত আহি চুক মাৰি লুকাই আছোঁ। আপোনালোকে খুচৰি খুচৰি ওলালেহি বুলিয়ে মোৰ মুখৰ পৰা মানে যিকোনো সময়তে থাকিলে গোটেই হুলস্থুল হৈ থাকে কাৰণে মই লুকাই আছোঁহি। কংগ্ৰেছ দলে আত্মঘাতী সিদ্ধান্ত নলয় আৰু তেতিয়াহ'লে উজনি নামনি চবতে এনেকুৱা ধৰণৰ ঘটনা ঘটিব যে ক'ত কি ঘটি যায় ঠিক নাই আৰু তেতিয়া কাৰ কি এক্সিডেণ্ট হয় একো ঠিক নাই আৰু তেতিয়া কোন হাৰিব কোন জিকিব নামনি অসমতো কংগ্ৰেছ নিৰাপদ নহয় আৰু তেতিয়াহ'লেতো আপুনি মনত ৰাখিব কালি সেইটো নহয় নাজানো। সেইকাৰণে আমি একদম ধৈৰ্যৰে ৰৈ আছোঁ। মই মোৰ মুখৰ পৰা বেছি কথা ওলাই যায় বুলি গাঁৱত আহি চুক মাৰি লুকাই আছোঁ। আপোনালোকে খুচৰি খুচৰি ওলালেহি বুলিয়ে মোৰ মুখৰ পৰা মানে যিকোনো সময়তে থাকিলে গোটেই হুলস্থুল হৈ থাকে কাৰণে মই লুকাই আছোঁহি যে ধৈৰ্য ধৰি লওঁ আৰু কিবা এটা শেষ কৰোঁ। সাংবাদিকৰ পৰা পলাই আছোঁ। আপোনালোকে নিজে দেখিছে। আপোনালোকে আহি আৰু নিগনি গাঁতৰ পৰা মোক উলিয়াই লৈছে। মই কি কৰিম এতিয়া, উপায় নাই। কিন্তু নহ'লেতো মই লুকাই আছোঁ আচলতে।